বন্ধ হলো উল্লাস করা, সকলৰ পৰিল বিনাৰ আনন্দ ধ্বনি শেষ হ'ল। তেওঁলোক আৰু দ্ৰাক্ষা সচ পান কৰা নাই আৰু গান গোৱা সুৰা পান কৰা লোকৰ মুখত সুৰা তিতা লাগিব। উচ্ছন্ন পুৰি ভগ্ন মল প্ৰতিখন ঘৰ খালী আৰু বন্ধ হলো দ্ৰাক্ষাৰোহণ কৰাৰ নোসাহকলৈ বাৰুদ বনিছে। সকলো আনন্দ মাৰ গ'ল, দেহ পানন্দ ধ্বনি নাইকিয়া হ'ল। কাৰাগাৰত কাগল ধন ধৰু বাকী থাকিল আৰু দুবৰ ফন ভাঙি নষ্ট হ'ল। অনুজিত গছ জোকাৰিলে যেনে হয়, দ্ৰাক্ষা ফল গোটাবৰ পাছত চেৰ পলা গুটি যেনে প্ৰজাসকলৰ মাজত পৃথিৱীও তেনে কৰিব সমুদ্ৰৰ পৰা আনন্দেৰে উচ্চ ধ্বনি কৰিব। এই হেতুকে পূৰ্বৰ দিশত জিহুৱা গৌৰৱান্বিত হৈছে আৰু সমতল বিপুৰত ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ নাম গৌৰৱান্বিত হৈছে। আমি পৃথিৱীৰ অন্তভাগৰ পৰা গীত কনিলো ধাৰ্মিক জৰৰ দূৰুৱাব, কিন্তু মই কলো মই ক্ষয় হৈ গৈছো, মই ক্ষয় হৈ গৈছো মোৰ সন্তাবলো। বিশ্বাসঘাতক সকলে অতিশয় বিশ্বাসঘাতকতা কৰিলে। পৃথিৱী নিবাসীসকল তোমালোকৰ বাবে আপদগড় আৰু ফান্দ নিৰূপিত কৰা আছে। সেই আপদৰ বাৰ্তা পাই বলৱাদন সেই গাতত পৰিব আৰু সেই গাতৰ ভিতৰৰ পৰাই পলৱাজন সেই ফান্দক কৰা পৰিব। কিয়নো স্বৰ্গৰ দুৱাৰবোৰ মুকলি হ'ব আৰু পৃথিৱীৰ মন গম্ভ কৰিব। পৃথিৱীৰ হল পৰু কৰি বুধপুৰৰ হ'ব
পৃথিৱী মাতাৰ বানপৰ দৰে হলাংকলন কৰিব আৰু ধুননি জননীৰ দৰে জ্বলিব আৰু তাৰ অপৰাধ তাৰ পৰম গধুৰ হোৱা মতিত হ'ব পুনৰা আৰু মুঠিব যেতিয়া সেইদিন আহিব সেইদিনা জিহুৱাই উচ্চস্থানী বাহিনী সকল আৰু পৃথিৱী ৰজাসকল দণ্ড দিব কাৰাগাৰত বন্দিয়াৰ সপৰত বুদোৱাৰ দৰে তেওঁলোকক গোটোৱা